নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বুলডোজাৰেৰে কিমান মুছলমানৰ ঘৰ ভাঙিব হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটিৰ পৰা 1 ইঞ্চিও লৰাব নোৱাৰিব মিয়া মুছলমানসকলক মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ সমানেই মুছলমানসকলৰো যেহেতু অধিকাৰ আছে অসমত 50 বাৰ মুখ্যমন্ত্ৰী হলেও মুছলমানক শেষ কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা অধিকাৰ কাঢ়ি আনিব এবাৰ মুছলমানসকলে কলমেৰে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিবলৈ সাজু অসমৰ মুছলমানসকল শিক্ষাৰ সংগ্ৰাম শক্তিশালী কৰিবলৈ সম্পূৰ্ণৰূপে উঠি পৰি লাগিছে ইতিমধ্যে মুছলমানসকলে এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ প্ৰদান কৰি মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ সৈতে হাত মিলাই 26ত নিৰ্বাচনত জয়ী হোৱাৰ ৰণকৌশল ইতিমধ্যে প্ৰস্তুত কৰিছে AIDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে চৰকাৰ বনাবলৈ কংগ্ৰেছক এতিয়াৰে পৰা সমৰ্থন কৰিব AIDFে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো কংগ্ৰেছৰ সৈতে মিলি চৰকাৰ বনোৱাৰ লক্ষ্য ইতিমধ্যে নিৰ্ধাৰণ কৰিছে AIDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে চৰকাৰ বনাবলৈ কংগ্ৰেছক সমৰ্থন কৰিব এতিয়াৰে পৰা আজমলৰ AIDF দলে 26ৰ নিৰ্বাচনত 30ৰ পৰা 35খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এইবাৰ AIDFে 26ৰ নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলৰ দল তথা AIDFে ল'ব 20+ মিছন লগতে 20খনতকৈও অধিক আসন দখল কৰাৰ লক্ষ্য ইতিমধ্যে নিৰ্ধাৰণ কৰিছে AIDFে মিয়া অঞ্চলৰ প্ৰায় 22খন আসনেই জিকাৰ লক্ষ্য ইতিমধ্যে বান্ধি লৈছে বদৰুদ্দিন আজমলে আৰু এই 22খন আসনত জিকিব পাৰিলে চৰকাৰ বনাবলৈ কংগ্ৰেছক কৰিব সমৰ্থন AIDF দলে আৰু আনফালে কংগ্ৰেছক মিয়া পলিটিক্স নকৰিবলৈ আহ্বান জনাইছে AIDFৰ বিধায়ক তথা মজিবুৰ ৰহমানে লগতে সকলো জাতি জনগোষ্ঠী থকা আসনতে গুৰুত্ব দিয়ক কংগ্ৰেছে এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে মন্তব্য কৰিছে AIDFৰ বিধায়ক তথা মজিবুৰ ৰহমানে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ধপাত জাতীয় সামগ্ৰী সেৱন কৰা লোকসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ এতিয়াৰে পৰা অধিক দামত কিনিব লাগিব সিগাৰেট গুটখাৰ দৰে সকলো সামগ্ৰী যেহেতু সিগাৰেট গুটখা জৰ্দা পান মছলা আদি সকলোৰে বৃদ্ধি পাব দাম আৰু এই ক্ষেত্ৰত 28% GSTৰ পৰা আৰম্ভ কৰি 40%লৈকে GST বৃদ্ধিৰ ইতিমধ্যে জোৰজা চলাইছে কেন্দ্ৰীয় চৰকাৰে ধপাত আৰু গুটখাক লৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ আবকাৰী সংশোধনী বিধেয়ক 2025ৰ জৰিয়তে দাম বৃদ্ধিৰ প্ৰস্তাৱ ইতিমধ্যে জনোৱা হৈছে কেৱল ইমানেই নহয় GSTৰ সৰ্বোচ্চ স্তৰ 40%ৰ শ্ৰেণীত অনা হৈছে ধপাত গুটখা জাতীয় সকলো সামগ্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা নিৰ্মলা সীতাৰমণে কিছু মুহূৰ্তৰ পূৰ্বে এনেদৰে মন্তব্য কৰি উত্থাপন কৰিছে এই বিধেয়কখন দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো কিছু মুহূৰ্তৰ পূৰ্বে চাহ জনগোষ্ঠীয় লোকসকলে অখিল গগৈৰ সন্দৰ্ভত সৰব হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈৰ সন্দৰ্ভত চাহ জনগোষ্ঠীয় লোকসকলে মন্তব্য কৰি কয় যে সাৱধান NL অখিল চাহ জনগোষ্ঠীয় এলেকাত ইতিমধ্যে অখিল গগৈক নিষিদ্ধ ঘোষণা কৰা হৈছে চাহ জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰি ইতিমধ্যে ৰোষত পৰিছে অখিল গগৈক নিষিদ্ধ ঘোষণা কৰিছে এইবাৰ অসম চাহ মজদুৰ সংঘই ইয়াৰ উপৰিও চাহ জনগোষ্ঠীৰ লোকসকলৰ ফালৰ পৰা কোৱা হৈছে যে অখিল গগৈ এটা বদমাছ অখিল গগৈ ৰাক্ষসৰ দলৰ সভাপতি হ'ব লাগিছিল লগতে বিগত 75 বছৰে কোনো এখন চৰকাৰে আমাৰ কথা কেতিয়াও চিন্তা নকৰিলে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনেহে চাহ শ্ৰমিকক দিছে ভূমিৰ অধিকাৰ লগতে সেই ঠাইৰ মাটিখিনি অখিল গগৈৰ বাপেকৰ মাটি নহয় সেয়া হৈছে চাহ শ্ৰমিকৰ মাটিহে অখিল গগৈ এই ক্ষেত্ৰত কথা কোৱাৰ নৈতিক অধিকাৰ একেবাৰে নাই চাহ শ্ৰমিকে মাটিৰ পতা পাব নালাগে বুলি অখিল গগৈয়ে কোৱা মন্তব্যক এনেদৰে এতিয়া তীব্ৰভাৱে গৰিহণা প্ৰদান কৰিছে চাহ জনগোষ্ঠীয় লোকসকলে আৰু এনেদৰে যদিহে পুনৰবাৰ মন্তব্য কৰে তেন্তে চাহ শ্ৰমিকৰ সন্মুখত জবাবদিহি হ'ব লাগিব বিধায়ক অখিল গগৈ জবাবদিহি কৰাই নহয় চাহ বাগিচা অঞ্চললৈ আহিলে অখিল গগৈক বান্ধি থোৱা হ'ব লগতে অখিল গগৈ এয়াই হৈছে প্ৰথম আৰু অন্তিমবাৰৰ বাবে MLA ইয়াৰ উপৰিও অখিল গগৈৰ ৰাজনৈতিক কেৰিয়াৰ ইতিমধ্যে শেষ হ'বলৈ ধৰিছে চাহ শ্ৰমিকৰ বাবে ভূমিৰ অধিকাৰৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে অখিল গগৈক এনেদৰে এতিয়া সকিয়নি প্ৰদান কৰিছে চাহ জনগোষ্ঠীয় লোকসকলে
পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ডিচেম্বৰ মাহৰ আৰম্ভণিতে বনভোজক লৈ আহি গ'ল নতুন এছপি। ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা বান্ধি দিয়া হৈছে 7টাকৈ নতুন নিয়ম। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বনভোজক লৈ আহি গ'ল নতুন এছপি। বনভোজলৈ যোৱাৰ পূৰ্বে জানি লওক এইকেইটা নতুন নিয়ম। বনভোজকাৰী দললৈ শিৱসাগৰ আৰক্ষীৰ তৰফৰ পৰা কৰা হৈছে 7টাকৈ ডাঙৰ আহ্বান। তাৰে ভিতৰত বনভোজলৈ যোৱা চালকে কৰিব নোৱাৰিব সুৰাপান। দ্বিতীয়তে, সম্পূৰ্ণভাৱে সুস্থ অৱস্থাত থাকিব লাগিব চালকজন। তৃতীয়তে, পৰ্যাপ্ত পৰিমাণৰ জিৰণি পোৱাটো নিশ্চিত কৰিব লাগিব চালকজনে। ইয়াৰ উপৰিও বাহনত অতিমাত্ৰা ভিৰ কৰিব নোৱাৰিব কোনো যাত্ৰীবাহীয়ে। উচ্চ স্তৰত হাইৰুমি কৰিব নোৱাৰিব বাহনখনৰ ভিতৰত। গাড়ীত ছিটবেল্ট পৰিধান কৰাটো একেবাৰে বাধ্যতামূলক। বাহনখনৰ কাৰ্যক্ষমতা পৰীক্ষণ কৰিব লাগিব। ইয়াৰ উপৰিও বনভোজকাৰীয়ে বনভোজৰ বাবে যাত্ৰাৰ আগত জানি ল'ব লাগিব বতৰৰ বতৰা। ইয়াৰ উপৰিও দিনৰ পোহৰতে বনভোজস্থলী ত্যাগ কৰিব লাগিব কোনো যাত্ৰীবাহীয়ে। আৰু এই আহ্বান ইতিমধ্যে প্ৰদান কৰিছে শিৱসাগৰ আৰক্ষীৰ তৰফৰ পৰা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুৱতি নিশা অসম মেঘালয় সীমান্তত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। অসমীয়াৰ ওপৰত এইবাৰ জঁপিয়াই পৰিছে খাচীয়া সম্প্ৰদায়ৰ লোকসকল। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসম মেঘালয় সীমান্তত সৃষ্টি হৈছে পুনৰ উত্তপ্ত পৰিস্থিতি। বশিষ্ঠৰ পিলিংকাটাত অসমীয়া মহিলাক এইবাৰ দুৰ্বৃত্তই কৰিছে আক্ৰমণ। আৰু তাৰ পাছতেই হাতে হাতে বাঁহ লাঠি লৈ ওলাই আহিছে এতিয়া শ শ লোক। পাহাৰৰ পৰা সদল বলে নামি আহিছে খাচীয়া দুৰ্বৃত্তৰ দল। ইতিমধ্যে একাংশ খাচীয়া জঁপিয়াই পৰিছে অসমীয়া মহিলাসকলৰ ওপৰত। আৰু এই ঘটনাত যুৱতীসহ কেইবাজনো লোক ইতিমধ্যে হৈছে আঘাতপ্ৰাপ্ত। মেঘালয়ৰ এখন ফলকত দুৰ্বৃত্তই সানিছিল জানিব পৰা মতে কলা ৰং। আৰু ইয়াকে লৈ অঞ্চলটোত সৃষ্টি হৈছে এতিয়া উত্তেজনাময় পৰিস্থিতি। জানিব পৰা মতে দীৰ্ঘদিনে সীমান্তৰ ভূমিক লৈ অঞ্চলটোত চলি আহিছিল উত্তেজনা। অসমৰ ভূমি দখলৰ চেষ্টা কৰিছে এনেদৰে এতিয়া আগ্ৰাসী খাচীয়া সম্প্ৰদায়ৰ লোকসকলে। আৰু দুই ৰাজ্যৰ প্ৰশাসনৰ শান্তি চুক্তিয়েও নিয়ন্ত্ৰণ কৰিব পৰা নাই এতিয়া সেই ঠাইৰ পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এপছু আৰু UPPLক লৈ কিছু মুহূৰ্তৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কোকৰাঝাৰৰ সচিবালয় আক্ৰমণৰ ঘটনাক লৈ হাগ্ৰামা মহিলাৰীৰ ভয়ংকৰ বিস্ফোৰণ। এপছু আৰু UPPLৰ নেতৃত্বতেই হৈছিল সেই ভয়ংকৰ আক্ৰমণ। জানিব পৰা মতে নিৰ্বাচনত পৰাজয় মানিব পৰা নাই হেনো এতিয়া UPPLে। UPPL আৰু এপছুক নাটক নকৰিবলৈ শেষবাৰৰ কাৰণে সকিয়নি বান্ধি দিছে এতিয়া হাগ্ৰামা মহিলাৰীয়ে। ইয়াৰ উপৰিও হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰি কয় যে সচিবালয়ৰ ভিতৰত আহিমুখ মাৰিবলৈ বিচাৰিছিলে UPPLৰ লগতে এপছুৱে। যদিহে সাহস আছে মোৰ গাত হাত দি চাওক বুলিও এতিয়া এক প্ৰকাৰ মন্তব্য কৰিছে BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। দিটো আহক লৈ জনাব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। আগন্তুক 3 ঘণ্টাত অত্যন্ত আপুনি সাৱধানে থাকক, কিয়নো প্ৰতি ঘণ্টাত প্ৰায় 100 কিলোমিটাৰ বেগেৰে আহিবলৈ ধৰিছে প্ৰচণ্ড ধুমুহা। ইতিমধ্যে কালঘূৰ্ণিৰ ফলত ভাৰতবৰ্ষত মৃত্যু হৈছে প্ৰায় 3জনকৈ লোকৰ। আৰু তাৰে পৰিপ্ৰেক্ষিতত শ্ৰীলংকাৰ পাছত ভাৰতৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে ধ্বংসলীলা চলাইছে দিটোৱাহে। কালঘূৰ্ণি দিটোৱাহৰ বাবে আজি বিদ্যালয়সমূহো বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। বৰ্তমানলৈকে প্ৰায় 149টা জন্তুৰ মৃত্যু হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে। উপকূলীয় অঞ্চলৰ 240টা ঘৰ ভাঙিছে এই দিটোৱাহৰ প্ৰভাৱত। অন্ধ্ৰপ্ৰদেশ বিশাখাপট্টনমত হাই এলাৰ্ট জাৰি কৰিছে ইতিমধ্যে IMDৰ তৰফৰ পৰা। আৰু এই কালঘূৰ্ণি দিটোৱাহৰ ফলত বান আৰু ভূমিস্খলনে ধাৰণ কৰিছে ইতিমধ্যে ভয়ংকৰ ৰূপ। ইতিমধ্যে চেন্নাই এয়াৰপৰ্টত কেইবাখনো বিমানৰ উৰণ বাতিল কৰি দিয়া হৈছে। কেইবাখনো ৰেলৰ যাত্ৰাও বাতিল কৰা হৈছে এই দিটোৱাহৰ বাবে। লগতে বৰ্তমান সময় পৰ্যন্ত শ্ৰীলংকাত প্ৰাণ হেৰুৱাইছে প্ৰায় 193 জনতকৈও অধিক লোকে। লগতে দিটোৱাহৰ প্ৰভাৱত 250তকৈও অধিক লোক এতিয়া নিৰুদ্দেশ হৈ আছে শ্ৰীলংকাত। তামিলনাডু, পুডুচেৰী, অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত এতিয়া সৃষ্টি হৈছে কেৱল হাহাকাৰময় পৰিস্থিতি। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।